প্ৰথমতে অসম বিধানসভা লাইভৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ বাবে বিধায়ক হৈ অসম বিধানসভালৈ আহিছে। নিজৰ সমষ্টিটোক লৈ কি পৰিকল্পনা আছে নতুনকৈ বিধায়ক হৈ জিকি আহি? হয়, প্ৰথম নৱনিৰ্বাচিত বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম বিধানসভাৰ পবিত্ৰ মজিয়াত ইয়াত মোক প্ৰক্ষেপ কৰাৰ বাবে মই মোৰ যি সমষ্টি 10 নং বিলাসীপাৰা বিধানসভা সমষ্টি ভোটাৰ ৰাইজক মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ অকপ দলৰ নেতা অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়া NDA দলে মোক যি টিকট প্ৰদান কৰি ইয়ালৈ অহাৰ যি সুযোগ প্ৰদান কৰিলে মই অন্তৰৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী আৰু NDA নেতৃবৰ্গক ধন্যবাদ জনাইছোঁ। ইয়াত আহি মোৰ নতুন অভিজ্ঞতা এটা হ'ল। নতুন যাত্ৰা আৰম্ভণিতে ইয়াত আমি 5 দিনীয়া অসম বিধানসভাৰ অধিৱেশন পালোঁ আৰু অতিকে গুৰুত্বপূৰ্ণ দুখনকৈ বিল প্ৰধানত আমাৰ যি UCC বিলখন দেশৰ নাৰীক অসমৰ নাৰীক সুৰক্ষাৰ কাৰণে নাৰীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে যি বিল আজি ইতিমধ্যে পাছ হ'ল গৃহীত হ'ল। এই বিলখনত গৃহীত শুভ মুহূৰ্তত মই ইয়ালৈ উপস্থিত থাকিব পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু দেশৰ এজন নাগৰিক হিচাপে মই বহুত প্ৰাউড ফিল কৰিছোঁ। হয়, আৰু 33% যি সংৰক্ষণৰ ব্যৱস্থাটো কোৱা হৈছে নাৰী বন্ধন অধিনিয়মৰ অধীনত 33% সংৰক্ষণৰ যোগেদি আমাৰ বিধানসভা হওক বা লোকসভাত নাৰীসকলৰ আসনৰ সংখ্যা বৃদ্ধি পাব। কি ক'ব? হয়, মহিলা সংৰক্ষণৰ যি 1/3 ৰিজাৰ্ভেশ্যন অৰ্থাৎ 33% ৰিজাৰ্ভেশ্যনৰ বিষয়টো আমাৰ সন্মানীয় মন্ত্ৰী অজন্তা আমাৰ নেওগ বাইদেউ ইতিমধ্যে উত্থাপন কৰিছে আৰু তাত ময়ো বিলখনত সমৰ্থনত মই বক্তব্য ৰাখিব পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। ইতিমধ্যে আমি বক্তব্যত কৈছোঁ যে দেশৰ নাৰীক ভাৰতবৰ্ষত প্ৰাচীনতমৰ পৰাই ভাৰতীয় নাৰীক সন্মান দিয়ে অহা হৈছে। ভাৰতীয় নাৰীক আমি দেৱী বুলি অভিহিত কৰোঁ। এইখন মা কামাখ্যাৰ এইখন মাটি, এই মা কামাখ্যাৰ পবিত্ৰ ভূমি, এই ভূমিত যিহেতুকে আমি বাসিন্দা, গতিকে ইয়াৰ পৰাই আজি অসম বিধানসভাত যিখন আমাৰ বিল ইতিমধ্যে অসম বিধানসভাত ইতিমধ্যে প্ৰস্তাৱ গৃহীত কৰা হৈছে, তাক লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে দীৰ্ঘদিন ধৰি নাৰীসকলে যি আশা আকাংক্ষা কৰিছিল যে নাৰীসকলক ৰন্ধা ঘৰৰ পৰা পাকঘৰৰ মজিয়াৰ পৰা ৰাজনীতিৰ পথাৰতো যে সম অধিকাৰ এটা প্ৰদান কৰিব লাগে, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ NDA চৰকাৰখনে আজি ন্যায় প্ৰদান কৰিলে বুলি মই অনুভৱ কৰোঁ।